18 নম্বৰটো মিনি ব্লগলৈ স্বাগতম। এইটো এটা আউটডোৰ আছিলে, মানে ইয়াত কম্প্ৰেছৰটো বডি আছে। তো কম্প্ৰেছৰ নানানেকৈ আমাৰ হাতত যিহেতু ষ্টেণ্ড বাই থাকে, তো এই ষ্টেণ্ড বাইটো লগোৱাৰ কাৰণে প্লেনিং কৰিলোঁ। পিছত কম্প্ৰেছৰ আহিলে সেইটো আউটডোৰ আৰু ষ্টেণ্ড বাই কৰি ৰাখি দিম। তো কথাটো হ'ল, এইটো আউটডোৰ খুলি দিলোঁ, এইটো আউটডোৰ বহাই দিলোঁ। তো সেইটো পুৰণা আউটডোৰটোৰ যিটো এক্সচেঞ্জ কৰিলোঁ, সেইটো আউটডোৰৰ কম্প্ৰেছৰ বডি আছিলে। তো কম্প্ৰেছৰ অৰ্ডাৰ দিয়া আনালৈকে টাইম লাগি যাব, তো সেইকাৰণে আমি এক্সচেঞ্জ কৰি দিলোঁ। ষ্টেণ্ড বাই আছিলে, তো এনেকৈ লগাই দিলোঁ। বেছি ভেজাল নাই বাৰু, জেগাতে চব পাইপলাইন চব ঠিকেই আছে। তো এইটো আউটডোৰ খুলি এইটো আউটডোৰ বহাই দিলোঁ, দি অলপ কম্প্ৰেছৰটো ফ্লাছ কৰি কিনে মানে এনেকৈ ফ্লাছ কৰি দিলোঁ অলপ। যিহেতু দেৰি হৈছিলে কম্প্ৰেছৰটো লৈ ষ্টেণ্ড মেচিনটো, তো এনেকৈ লগাই দিলোঁ। তো এনেকৈ লগাই দি ফ্লাছ চাছ কৰি বঢ়িয়াকৈ পাইপ চাইপ ফিটিং কৰি চেল্ফ ভেকুম কৰি গেছ ভৰাই দিলোঁ। তো এইখিনি আছিলে, বেলেগ প্ৰব্লেম নাই। কম্প্ৰেছৰ বডি আছিল কাৰণে আমি কম্প্ৰেছৰ অনা নিয়া এইবিলাক বহুত টাইম লাগিব বুলি ভাবি আমি এক্সচেঞ্জ কৰি দিলোঁ এইটো আউটডোৰ। তো এইটোৱে আমি এনেকৈ এক্সচেঞ্জ কৰি দিওঁ। ষ্টেণ্ড বাই থাকে হাতত, তো এইখিনি আছিলে বাছ। তো এয়া গেছ চাছ কৰিলোঁ। পাইপলাইন বহুত লম্বা হয়, তো 50-55ত ৰাখি দিলোঁ। বেক আহোঁতে ধৰক 60 হৈ যাব। তো এইখিনি আছিলে ভিডিঅ'টো, ইয়াতে সমাপ্ত।